চাওক ঋতুমণি পাহাৰৰ টিলাত চকু মেলা জুবিন গাৰ্গে সাগৰ তলিত শুই পৰিলে আৰু তাৰ পাছত কোনো অসমীয়াই আচলতে মানি ল'ব পৰা নাই এই খবৰটো আৰু তাৰ পাছত আচলতে ৰাজহুৱাভাৱে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিভিন্ন ঠাইত গুৱাহাটীৰ বিভিন্ন ঠাইত যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এইখিনি মুহূৰ্তত লতাশিলৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ লতাশিলত কেন্দ্ৰীয়ভাৱে আছুৱে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰখা হৈছে সন্মুখত ধূপ চাকি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰি জুবিন গাৰ্গৰ চৰণত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জ্ঞাপন কৰি আঁতৰি গৈছে অজস্ৰ গুণমুগ্ধ আজি প্ৰায় 2 মান বজাৰ পৰা ইয়াত এইধৰণে একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আমি বিভিন্ন গুণমুগ্ধসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাইছোঁ কোনোৱে কান্দোলত ভাগি পৰিছে কোনোৱে জুবিন গাৰ্গৰ গীত গাই জুবিন গাৰ্গক স্মৰণ কৰা পৰিলক্ষিত হৈছে পোনপটীয়া দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ আছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে আৰু সকলোৱে আজিৰ দিনটোত জুবিনক সকলোৱে স্মৰণ কৰিছে অশ্ৰুসিক্ত নয়নেৰে সকলো ইয়াত সমাবেত হৈছে ভাষা নাই ক'ব কাৰণে মই মনৰ দুখত বহি আছোঁ ভাবা নাছিলোঁ জুবিনা এনেকুৱা হ'ব বুলি আৰু কি ক'ম আৰু ভাষা নাই এইধৰণে বাকৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ জুবিন গাৰ্গ নামৰ যিটো সত্তা প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি ৰখা জুবিন গাৰ্গ নামৰ সত্তাটোক আচলতে কোনো লোকেই বিদায় দিব নোৱাৰে আৰু তাৰে উদাহৰণ দেখিবলৈ পোৱা গৈছে এই যিটো খবৰ ছিংগাপুৰৰ পৰা আহিল সেই ছিংগাপুৰৰ পৰা অহা খবৰটোৰ পাছতে সকলোৱে শোকত ম্ৰিয়মান হৈ পৰিছে এক প্ৰকাৰ অসমৰ জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ ভূপেন হাজৰিকা তাৰ পূৰ্বৰ যিসকল মহিৰুষ সেই মহিৰুষসকলৰ কথা নকলোৱেই বা ভূপেন হাজৰিকাৰ পাছত দ্বিতীয়গৰাকী অসমীয়া যাৰ কাৰণে আচলতে প্ৰত্যেকগৰাকী অসমীয়াই অতি উৎসাহেৰে ৰৈ থাকে যাৰ গীতৰ প্ৰতিটো স্তৰৰ জনজীৱন অসমৰ প্ৰত্যেকটো স্তৰৰ লোকৰ বাবেই জুবিন গাৰ্গৰ গীত আছিল এক প্ৰকাৰ সকলোৰে জুবিন গাৰ্গৰ গীত শুনিয়েই এক প্ৰকাৰ জীৱনৰ আধা সময় কটাইছিল বিশেষকৈ আমি যদি চাওঁ 92 চনৰ পৰা আৰম্ভ কৰি অনামিকাৰ পৰা আৰম্ভ কৰা সেই যি জুবিন গাৰ্গৰ যাত্ৰা সেই যাত্ৰা ৰৈ বিনালে শেহতীয়াভাৱে আমি যদি চাওঁ ৰৈ বিনালে তেওঁ কণ্ঠদান নিগৰাইছিল আৰু তাৰ পাছৰ আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে কায়িকভাৱে আঁতৰি গৈছে কিন্তু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি জুবিন গাৰ্গৰ যি অৱদান সেই অৱদান প্ৰত্যেকগৰাকী লোকেই মনত ৰাখিব আমি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ সৈতে পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গ আমাৰ মাজত নাই এই কথাটো আচলতে মানি ল'বলৈ টান কেনেধৰণে আজিৰ দিনটোত সোঁৱৰণ কৰিব বিশ্বাস হোৱা নাই সঁচা অৰ্থত এটা যুগৰ অৱসান হ'ল মই দাদাক বহুত ঘনিষ্ঠভাৱে লগ পাইছোঁ বহুবাৰ তেওঁ এজন ব্যক্তি নাছিল মানে এটা ফেন'মেনন আছিল আমাৰ জীৱনকালত তেনে পৰিঘটনা আৰু ব্যক্তিত্বৰ তেনে পৰিঘটনা হয়তো আমি আৰু দেখা নাপাম মানে বেছি কথা নকওঁ ক'ব পৰা অৱস্থাত নাই নিশ্চয়কৈ সকলোৱে আচলতে বাকৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম সকলো আজি বাকৰুদ্ধ যিটো কথা আচলতে সকলোৱে মানি ল'ব টান পাইছে সকলোৱে আমি আচলতে প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি ৰখা এগৰাকী ব্যক্তি কেনেধৰণে আজিৰ দিনটোত সোঁৱৰণ কৰিব যথেষ্ট মৰ্মান্তিক বিষয় আমাৰ ৰাজ্যখনৰ কাৰণে কাৰণ আমি যিটো প্ৰজন্ম এই সময়ত আছোঁ আমি প্ৰায় হয়তো যোৱা 35টা বছৰ জুবিন গাৰ্গৰ তেখেতৰ গীতৰ লগত ডাঙৰ হৈছোঁ আৰু অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ ক্ষতি সকলোকে একতাৰ দোলেৰে বান্ধিব পাৰিছিলোঁ জুবিন গাৰ্গ আৰু যিকোনো সামাজিক যিবোৰ দিশ থাকে তাতো তেওঁ মাত মাতিছিল গতিকে তেখেতৰ অসমৰ সমাজ ব্যৱস্থাত যি অৱদান আছিল এইটো পূৰাব নোৱাৰিব আৰু ভৱিষ্যতেও তেখেতৰ বিকল্প যে আমাৰ অসমত আমি পাম ডক্টৰ ভূপেন হাজৰিকাৰ পাছত আজি জুবিন গাৰ্গক আমি পাইছিলোঁ আৰু তেখেতৰ পাছত আৰু যে কাৰোবাক পাম এইটো স্থিতিত মোৰ ভাবিব পৰা অৱস্থাত নাই আৰু ব্যক্তিগতভাৱেও তেখেতৰ যথেষ্ট এক সম্পৰ্ক আছিল যিকোনো সময়তে মই কথা পাতিছিলোঁ বা তেওঁ পাতিছিলে গতিকে এটা ব্যক্তিগত লছ বুলি ক'ম মই নিশ্চয় এইধৰণে প্ৰতিগৰাকী লোকে আজি জুবিন গাৰ্গৰ কথা কৈছে
প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি ৰখা এগৰাকী বিয়াৰ আমঠু শিল্পীগৰাকীক কোনেও বিদায় দিব পৰা নাই। কাইলৈৰ দিনটোত যিহেতু জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ লৈ অহা হ'ব, প্ৰথমতে সৰুসজাইৰ ষ্টেডিয়ামত ৰখা হ'ব কালিলৈ দিনটোত, আৰু তাৰ পাছত ৰাইজৰ প্ৰতি লক্ষ্য ৰখা হ'ব। ৰাইজে যি ধৰণে দাবী কৰে, অসম চৰকাৰৰ ফালৰ পৰাও এই কথাটো কোৱা হৈছে যে ৰাইজে যেনেধৰণে দাবী কৰে তেনেধৰণে আচলতে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব, সেই কথা সকলোৱে কৈছে। এইসকল জুবিন অনুৰাগী গীত গাই প্ৰতিগৰাকী লোকেই এইখিনি মুহূৰ্তত ঐতিহাসিক লতাশিল খেলপথাৰত আহি উপস্থিত হৈছে। কোনেও মানি ল'ব পৰা নাই। আমাৰ প্ৰজন্ম, তোমালোকৰ প্ৰজন্ম নাই মানিব পৰা, এইটো মানে বিশ্বাসেই হোৱা নাই আমাৰ এতিয়াও। মানে মোৰ এতিয়া আপোনাৰ মোৰ দাদা ঢুকাইছে 4 বছৰ হৈছে। মোৰ দাদা ঢুকাওঁতে যিটো পৰিস্থিতি হৈছিলে, মোৰ মানে এতিয়া সেইটো পৰিস্থিতি হৈছে। মোৰ ঘৰ ইয়াত ন গোলাঘাটত, মই ইয়াত আপোনাৰ জব কৰোঁ। এই মানে অকলশৰীয়া পাইছোঁ, কিন্তু কান্দিবলগীয়া মানে বুকুৱে কান্দিছে। আজি নৰ্থ ইষ্ট ফেষ্টিভেল কিয় তাত পাতিব লগা হ'ল? সাধাৰণ 2 টকা পইচাৰ কাৰণে এজন ইমান ডাঙৰ এজন কণ্ঠশিল্পী, সেইটোকো বিজনেছ বনাই পেলাইছে ন। এই 2 টকা কেইটকা পইচা প্ৰফিট হ'লহেঁতেন সিহঁতৰ? হ'লহেঁতেন 100 কোটি টকা। কিন্তু যে আজি ইমান ডাঙৰ এজন ব্যক্তি হেৰুৱাই পেলাই আমাৰ মাজৰ পৰা কোনে পূৰণ কৰিব? পাছলৈ এনেকুৱা এজন ব্যক্তি আমি পামনে? প্ৰশ্ন কৰিছোঁ, আমি পামনে? যিকেইজনে মানে আপোনাৰ পইচাৰ কাৰণে ইমান ডাঙৰ এটা মানে ভুল কৰিলে, সেইকেইজনক প্ৰশ্ন কৰিছোঁ, ইমান এজন মানে মহান ব্যক্তি পাম জানো? জুবিন দাৰ নিচিনা এজন ব্যক্তি পামনে? এই ধৰণে বিভিন্নজনে প্ৰশ্ন কৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেল যিটো অনুষ্ঠানত আচলতে জুবিন গাৰ্গ অসমৰ পৰা ছিংগাপুৰত গৈ উপস্থিত হৈছিল, সেই নৰ্থ ইষ্ট ফেষ্টিভেল কিয় পাতিব লাগে বুলি, ছিংগাপুৰত কিয় পাতিব লাগে বুলি প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত সেৱা কৰিছে, স্মৰণ কৰি জুবিন গাৰ্গক আজিৰ দিনটোত এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ গীত বাজিছে, সকলোৱে গীত আওৰাই মানে আজি জুবিন দাৰ যদি শ্ৰদ্ধাঞ্জলি এতিয়াও দি আছোঁ, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দিয়া নাই যেন লাগে। জাষ্ট মানে তাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত যোনে মানে তাৰ পৰা জুবিন দাক লৈ গৈছে, তাৰে মানে মই শ্ৰদ্ধাঞ্জলি দি আছোঁ তেনেকুৱা লাগে। ইমান চেমকানি মহন্ত এটা ইমান ডাঙৰ মানুহ, তেখেতে জুবিন দাৰ কি নাজানে? ইমান এটা বেমাৰ মানে জুবিন দাৰ ইমান এনেকুৱা প্ৰব্লেম, তাৰপিছতো কিয় নৰ্থ ইষ্ট ফেষ্টিভেল নিব লাগে? যে মই অনুভৱ কৰোঁ যেন মই চেমকানু মহন্তৰ মানে শ্ৰদ্ধাঞ্জলি দি আছোঁ। মই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দিয়া নাই ইয়াত, মই চেমকানু মহন্তৰ শ্ৰদ্ধাঞ্জলি দি আছোঁ। মই তেনেকুৱা মন্তব্য কৈ আছে, কিন্তু জুবিন দা জীয়াই আছে, চেমকানু মহন্তহে মৰিছে। তেখেত এনেকুৱা শ্যামকানু মহন্তৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। মই এইটো কথাই ক'ম, আমাৰ হিমন্ত বিশ্ব শৰ্মাক, যি জুবিনদাৰ কাৰণে এনেকুৱা এখন প্ৰগ্ৰেম কৰক, 100 বছৰ অসমৰ ৰাইজে মনত ৰাখক, 100 বছৰ মনত ৰাখক। জুবিনদাই আমাৰ কাৰণে বহুত কৰিছে, 100 বছৰ মনত ৰাখাকে এখন মামাই প্ৰগ্ৰেম কৰক। মামাটো বহুত ডাঙৰ মানুহ। 100 বছৰ নহয়, আচলতে যুগ ধৰি বছৰ ধৰি জুবিন গাৰ্গ আমাৰ হিয়াৰ মাজত থাকিব। বিভিন্ন অনুৰাগী আছে। জুবিন দাৰ মৃত্যু হোৱা নাই, এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব লাগিব। জুবিন দাৰ হত্যাকাণ্ডক আমি CBI তদন্ত বিচাৰোঁ। আৰু যি নৰ্থ ইষ্ট ফেষ্টিভেল এয়া যি পাতিছে, এয়া আমাৰ নৰ্থ ইষ্টতো পাতিব পাৰিলে হয়। গমেই পায় যিহেতু জুবিন দা অসুখীয়া, ডক্টৰে ৰেষ্টত থাকিবলৈ দিছিল, তাৰপিছতো মানে সাগৰত নমাই দিয়াটো মানে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষৰ মানে ভুল সিদ্ধান্ত। সম্পূৰ্ণ তেওঁলোকে জগৰীয়া, ইয়াৰ বাবে তেওঁলোকে দায়ী। গতিকে CBI তদন্ত হ'ব লাগে আৰু জুবিন দা সদায় অমৰ হৈ থাকক আৰু থাকিব। কাৰণ ইমান হাজাৰ যে আজি ল'ৰা আহিছে, এইবিলাকৰ অন্তৰত জুবিন দা সদায় আছে, সদায় সকলোৰে অন্তৰত জুবিন গাৰ্গ আছে আৰু তেওঁ CBI তদন্ত দাবী কৰিছে। ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে, সেই কথা সকলোৱে জানে। তাত যিকেইগৰাকী ব্যক্তি আছিল, প্ৰতিগৰাকী ব্যক্তিকে সোধা পোছা কৰা হৈছে। আৰু আজিৰ দিনটোত এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লতাশিল খেলপথাৰৰ পৰা পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক ৰূপম দলৰ জৰিয়তে।